দিনটোৰ তাৎপৰ্য আজি 30 ডিচেম্বৰ 1971 চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃস্বৰূপ বিক্ৰম সাৰাভাইৰ মৃত্যু ঘটিছিল। 2018 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ মৃত্যু ঘটিছিল। 1977 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ বক্সাৰ তথা হলিউডৰ অভিনেত্ৰী লাইলা আলীৰ জন্ম হৈছিল। 1906 চনৰ আজিৰ দিনটোতে তেতিয়াৰ পূৰ্ববংগৰ ঢাকাত অল ইণ্ডিয়া মুছলিম লীগৰ প্ৰতিষ্ঠা কৰা হৈছিল। 1865 চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী এংলো ইণ্ডিয়ান সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ জন্ম হৈছিল। 1887 চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিদ্যা ভৱনৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰ সংবিধান সভাৰ অন্যতম সদস্য তথা সংবিধান খচৰা প্ৰস্তুত কমিটিৰ অন্যতম সদস্য KM মুন্সিৰ জন্ম হৈছিল। 1922 চনৰ আজিৰ দিনটোতেই USSR অৰ্থাৎ সোভিয়েট ৰাছিয়া গঠন হৈছিল। আজি সোডিয়াম বাইকাৰ্বনেট ডে। 2007 চনৰ আজিৰ দিনটোতেই ভাৰতীয় পৰিৱেশবিদ কিংকৰী দেৱীৰ মৃত্যু ঘটিছিল। আজিলৈ ইমানে। এনেদৰে প্ৰতিটো দিনটোৰ তাৎপৰ্য আপোনালোকে পাই থাকিবলৈ দ্য ইণ্টেলেক্ট চেনেলটি ছাবস্ক্ৰাইব কৰিব।